আজি ব্যৱসায় বাণিজ্য যেন কেৱল মন্ত্ৰী পত্নীবিলাকৰ কাৰণে আমাক যে কিবা এটা কৰিলে সন্ত্ৰাসবাদীৰ দৰে আমাক যে উঠাই লৈ যায়, আমাৰ ওপৰত যে এটেম্পটো মাৰ্ডাৰ লগাই দিয়ে। আজি এই মানুহ কেইজনক তোমালোকে কিয় ধৰিব পৰা নাই? ভৱন হাজৰিকা কি অসমীয়া ল'ৰা নাছিল নেকি? লখিমপুৰ জিলাৰ ধলপুৰৰ পৰা আহি তেওঁ প্ৰথমে নিজে কোচিং কৰিবলৈ আহিছিলে, তাৰ পাছত তেওঁ ব্যৱসায়টোৰ লগত জড়িত হৈ পৰিছিলে। ব্যৱসায়টো অকণমান যেতিয়া ওপৰলৈ লৈ গ'ল, তেতিয়া এই বহিৰাগত তেওঁৰ কাষে বাৰে থকা মানুহ কেইজনৰ সহ্য নহ'ল, আত্মহত্যা কৰিবলৈ এই অসমীয়া যুৱকজনক বাধ্য কৰিলে। আজি তাৰ পিছতো যে অসম পুলিচ মনে মনে বহি আছে। গতিকে জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰ এখনৰ দিনত অসমীয়া যুৱক এজন, খিলঞ্জীয়া থলুৱা যুৱক এজন এনেদৰে মৰি যোৱাৰ পিছত, এনেদৰে তেওঁ আত্মহত্যাৰ পথ বাছি ল'ব লগা হোৱাৰ পাছত চৰকাৰখন মনে মনে থকাটো আচলতে আমাৰ বাবে দুৰ্ভাগ্যজনক কথা। লখিমপুৰ জিলাৰ ধলপুৰৰ পৱন হাজৰিকা নামৰ এই যুৱকজন আচলতে গুৱাহাটীত ব্যৱসায় কৰিবলৈ আহি তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। মৃত্যু মানে সাধাৰণ মৃত্যু নহয়, এয়া আত্মহত্যা। এনেকুৱা আত্মহত্যাৰ ঘটনা আচলতে বহুত সংঘটিত হৈ থাকে, আত্মহত্যা হৈ থাকিব বা এইবোৰ কথা ওলাই থাকিব। কিন্তু আচলতে এই সকলোবোৰৰ মাজত আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল যে এজন অসমীয়া শিক্ষিত উঠি অহা উদীয়মান ব্যৱসায়ীয়ে আচলতে আত্মহত্যা কৰিবলগীয়া হ'ল বহিৰাগত বনিয়াৰ অত্যাচাৰ, মানসিক অত্যাচাৰৰ কাৰণে। এই বহিৰাগত বনিয়াৰ মানসিক অত্যাচাৰৰ কাৰণে যে আচলতে আজি আমাৰ এজন শিক্ষিত যুৱকে, শিক্ষিত উদীয়মান ব্যৱসায়ীয়ে যে আজি আত্মহত্যা কৰিব লগা হ'ল, তাৰ উত্তৰ আমাক চৰকাৰে দিব লাগিব যে কিয় কৰিবলগীয়া হ'ল। আজি তেখেতে পৱন হাজৰিকাই যিখন ছুইচাইড নোট লিখি থৈ গৈছে, সেই ছুইচাইড নোটত স্পষ্টভাৱে 3জন অনা অসমীয়া তেওঁৰ পূৰ্বৰ সহযোগী ব্যৱসায়ীৰ নাম উল্লেখ কৰিছে: অংকিত কুমাৰ, নিলয় আৰু বিকাশ চিচোদিয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে আচলতে চৰকাৰখনে, অসম চৰকাৰেই হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক, এই বিষয়টোৰ পৰা আচলতে ফালৰি কাটি থকা দেখিবলৈ পোৱা গৈছে। গুৱাহাটীত যিমানসমূহ কোচিং ইনষ্টিটিউট আছে, প্ৰায়ভাগৰে আচলতে মালিকসকল, প্ৰায়ভাগৰে স্বত্বাধিকাৰীসকল আচলতে বহিৰাগত। এই বাহিৰৰ পৰা আহি, দিল্লী, মুম্বাই, গুজৰাট, হাৰিয়ানাৰ পৰা আহি আচলতে তেওঁলোকে অসমত কোচিং ইনষ্টিটিউট চলাইছে। তেওঁলোকৰ পৰা লৈ এজন অসমীয়া উদীয়মান যুৱকে, তেওঁৰ ঘৰ, পৱন দাৰ ঘৰ ধলপুৰত, মোৰ ঘৰৰ কাষৰ এজন ল'ৰা আজি গুৱাহাটীত ব্যৱসায় কৰিবলৈ আহি তেওঁ মৰি গ'ল। চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? কিয় কেৱল এজন মানুহক গ্ৰেপ্তাৰ কৰি এতিয়ালৈকে বাকী 2জন মানুহক কাৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে সেই বাকী 2জন মানুহক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে? কাক আচলতে তেওঁলোকে বচাব বিচাৰিছে? ভগ্নী নীলাক্ষী হাজৰিকা, তেওঁ এটা বহুত দীঘল ফেচবুক পোষ্ট লিখিছে আৰু তেওঁ ফেচবুক পোষ্টত আক্ষেপেৰে কৈছে যে তেওঁলোকে যি 3জন মানুহৰ নাম এফআইআৰত উল্লেখ কৰিছিল, সেই 3জন মানুহৰ 2জন মানুহক এতিয়ালৈকে অন্ততঃ প্ৰাথমিক অনুসন্ধানৰ বাবেও অসম আৰক্ষীয়ে তেওঁলোকক আটক কৰা নাই, অথবা তেওঁলোকক সোধপোছৰ বাবেও মাতি আনিবলৈ সাহস কৰা নাই। আজি অসমীয়া মানুহ এজনে ছুইচাইড কৰি দিলে ব্যৱসায় কৰিব নোৱাৰি, বহিৰাগত ব্যৱসায়ী অতপালিত। যিখন চৰকাৰে, যিজন হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় যে আমি খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰিম, আমি থলুৱা ব্যৱসায়ীসকলক সুৰক্ষা প্ৰদান কৰিম, তেতিয়াহ'লে আজি উদীয়মান এজন নতুন প্ৰজন্মৰ ব্যৱসায়ীয়ে কিয় আত্মহত্যা কৰিবলগীয়া হ'ল? আত্মহত্যা কৰাৰ পিছত কিয় আজি চৰকাৰ মনে মনে আছে? কিয় কাক বচাবলৈ আচলতে তেওঁলোকে 2জন মানুহক সুৰক্ষা প্ৰদান কৰি আছে, 2জন মানুহক তেওঁলোকে প্ৰাথমিক অনুসন্ধানৰ বাবেও গ্ৰেপ্তাৰ কৰিব পৰা নাই? এই বিষয়টো আচলতে এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে চৰকাৰলৈ আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছো যে অতি শীঘ্ৰেই, কেৱল 2জনেই নহয়, যদি এই চক্ৰটোৰ লগত আৰু কোনোবা জড়িত আছে, অতি শীঘ্ৰেই আচলতে কোনো প্ৰশ্ন নুসুধাকৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, যদি প্ৰকৃততে তেওঁলোকে দোষ কৰিছে। দিছপুৰ থানাৰ আয়োজনক ট্ৰান্সফাৰ কৰা হ'ল, কিন্তু পৰিয়ালৰ লোকে যি 3জনৰ নাম উল্লেখ কৰিলে, সেই 3জনৰ 2জনক এতিয়ালৈকে অসম আৰক্ষীয়ে ধৰিবলৈ সম্ভৱ নহ'ল। আজি তাৰ পিছতো যে অসম পুলিচ মনে মনে বহি আছে, আমাক যে কিবা এটা কৰিলে সন্ত্ৰাসবাদীৰ দৰে আমাক যে উঠাই লৈ যায়, আমাৰ ওপৰত যে এটেম্পটো মাৰ্ডাৰ লগাই দিয়ে। আজি এই মানুহ কেইজনক তোমালোকে কিয় ধৰিব পৰা নাই?
আজি এই বহিৰাগত ব্যৱসায়ী কেইজনক তোমালোকে কিয় সুৰক্ষা দিবলগীয়া হৈছে? কাৰ স্বাৰ্থত সুৰক্ষা দিবলগীয়া হৈছে? লখিমপুৰ জিলাৰ ধলপুৰৰ পৰা আহি তেওঁ প্ৰথমে নিজে কোচিং কৰিবলৈ আহিছিলে, তাৰ পাছত তেওঁ ব্যৱসায়টোৰ লগত জড়িত হৈ পৰিছিলে। আৰু সেই ব্যৱসায়টোৰ লগত জড়িত হৈ যেতিয়া তেওঁ ব্যৱসায়টো লাহে 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 সফলতাৰ দিশে গতি কৰিলে, লাহে 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 তেওঁ যেতিয়া ব্যৱসায়টো কষ্ট কৰি 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 তেওঁ যেতিয়া ব্যৱসায়টো অকণমান যেতিয়া ওপৰলৈ লৈ গল, তেতিয়া এই বহিৰাগত তেওঁৰ কাষে বাৰে থকা মানুহ কেইজনৰ সহ্য নহল, আত্মহত্যা কৰিবলৈ এই অসমীয়া যুৱকজনক বাধ্য কৰিলে। গতিকে জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰ এখনৰ দিনত অসমীয়া যুৱক এজন, খিলঞ্জীয়া থলুৱা যুৱক এজন এনেদৰে মৰি যোৱাৰ পিছত, এনেদৰে তেওঁ আত্মহত্যাৰ পথ বাছি লব লগা হোৱাৰ পাছত চৰকাৰখন মনে মনে থকাটো আচলতে আমাৰ বাবে দুৰ্ভাগ্যজনক কথা। আজি ব্যৱসায় বাণিজ্য যেন কেৱল মন্ত্ৰী পত্নী বিলাকৰ কাৰণে, মন্ত্ৰী ফেমিলিৰ কাৰণে। তেওঁলোকে ব্যৱসায় কৰিব, তেওঁলোকে ব্যৱসায় কৰি ছাবচিডি ল'ব, চৰকাৰী ৰাজ সাহায্য ল'ব, তেওঁলোকে চৰকাৰী ৰাজ সাহায্য লৈ নিজৰ পৰিয়ালটো ঠিকেই চলাই থাকিব, নিজৰ ব্যৱসায় ঠিকেই চলাই থাকিব। কিন্তু সেই একেই মন্ত্ৰীজন, সেই একেই নেতাজন তেতিয়া মনে মনে থাকিব যেতিয়া আচলতে অসমত অসমীয়া ব্যৱসায়ী এজনে ব্যৱসায় কৰিবলৈ আহি যেতিয়া তেওঁ মানসিক অত্যাচাৰৰ সন্মুখীন হৈ যেতিয়া তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। পৱন হাজৰিকা কি অসমীয়া ল'ৰা নাছিল নেকি? পৱন হাজৰিকাৰ যে মৃত্যু হল, এজন যে অসমীয়া ল'ৰা যে আজি মৰি যাবলগীয়া হল, তাৰ দায়িত্ব কি চৰকাৰৰ নাই নেকি? পুনৰবাৰ আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছো যে এই পৱন হাজৰিকাৰ আত্মহত্যাৰ লগত যি কেইজন মানুহ জড়িত হৈ আছে, যাৰ যাৰ নাম পৰিয়ালৰ লোকে আচলতে এফআইআৰত উল্লেখ কৰিছে, তেওঁলোকক আচলতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত উচিত তদন্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে, যাতে অনাগত সময়ত কোনো অনা অসমীয়া ব্যৱসায়ীৰ মানসিক শাৰীৰিক অত্যাচাৰৰ কাৰণে যাতে অনাগত সময়ত এজনো আমাৰ অসমীয়া ল'ৰাই, এজনো আমাৰ থলুৱা মানুহে যাতে নিজৰ জীৱন, নিজৰ জীৱিকা বিসৰ্জন দিবলগীয়া নহয়। আজিৰ এই সংবাদ মেলৰ পৰা চৰকাৰলৈ স্পষ্ট দাবী, যদি চৰকাৰখনে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, পুলিচে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অনাগত সময়ত আমি কিন্তু ৰাজপথলৈ নামিবলৈ বাধ্য হ'ম। এই আচলতে বহিৰাগত ব্যৱসায়ীসকলৰ, বনিয়াসকলৰ আচলতে অটপালিৰ বিৰুদ্ধে, অসমীয়াক কৰা তেওঁলোকে শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে, এইটো আমাৰ স্পষ্ট কথা।